আমি চাহ শ্ৰমিক হ'ব পাৰোঁ, সহজ সৰল মানুহ, আমি দুখীয়া ভিকাৰী নহয়। কিন্তু অসম চৰকাৰে আমাৰ মানুহবিলাক ভোট দি পেলাই এই বিজেপি গভৰ্ণমেণ্ট কৰিছে। তেখেতসকলে এচি ৰুমত বহি যধে মধে যি টি সিদ্ধান্ত ল'ব নোৱাৰে। যোৱাকালি আমাৰ চাহ শ্ৰমিকৰ যি প্ৰাপ্য অধিকাৰ 200 বছৰ ধৰি মাটিডোখৰ খেতি কৰি খাই আছিলে, সেই মাটিডোখৰ অসম চৰকাৰে কোনো ধৰণৰ হেৰিং নোহোৱাকৈ, ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ নিজৰ প্ৰাপ্য নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি এই মাটিডোখৰ জোৰ জবস্তি ল'ব বিচাৰিছে। আমি এই বিষয়টোৰ ওপৰত গুৰুত্ব সম্পূৰ্ণভাৱে দিছোঁ আৰু গৰিহণাও দিছোঁ। আমি যোৱাকালি অসম ছাত্ৰ সন্থা বোকাখাট শাখাৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী আমি শান্তি শৃংখলা মতে আমি লৈছিলোঁ। প্ৰায় 2000 মানুহ আমি গৈ তাত প্ৰতিবাদ কৰিব যাওঁতে অসম চৰকাৰৰ ভেৰনীয়া গুণ্ডাই আমাৰ মহিলা শ্ৰমিকসকলক মহিলাকক গুৰুত্বভাৱে মাৰপিট কৰি তেখেতলোকক আঘাতপ্ৰাপ্ত কৰিছে। আটছাৰ সাধাৰণ সম্পাদক জগদীশ বৰাক ডাঙৰীয়াক মাৰপিট কৰিছে, অনিত গড় ডাঙৰীয়াক মাৰপিট কৰিছে, সুশীল কালান্দী ডাঙৰীয়া, বিকাশ নায়ক, অভিষেক তাঁতী, দানেশ কুমাৰ ডাঙৰীয়াক মাৰপিট কৰিছে। বিনা কাৰণত তেখেতসকলে কোনো ধৰণৰ অফিচাৰৰ মানে হেৰি হোৱা নাই, আদেশ নোলোৱাকৈ মাৰপিট কৰিছে। আমি এই বিষয়টোৰ ওপৰত গুৰুত্বভাৱে গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। অসম চৰকাৰে ভোট লৈছে, ভোট দিছে আমাৰ মানুহ, কিন্তু এটা কথা স্পষ্ট যে যিবিলাক মানুহ ভোট দিছে তেখেতসকলে 2 মিনিটতে চৰকাৰ চেঞ্জ কৰি দিব পৰা ক্ষমতা এটা আছে আৰু এইটো আমি 2026 চনত কৰিবলৈ আমি বাধ্য হৈ যাম। কাৰণ আমি চৰকাৰ বনাবও পাৰোঁ, চৰকাৰ ভংগ কৰিব পাৰোঁ। চাহ শ্ৰমিকৰ এইটো শক্তি আছে। অসমত প্ৰায় 1 কোটি জনসংখ্যা আছে। 1 কোটি জনসংখ্যা যদি ভোট নিদিয়ে তেতিয়া এই বিজেপি চৰকাৰৰ কিন্তু 4টা চকীৰ 4টা খুঁটা, এই 2টা খুঁটা কিন্তু নাইকিয়া হৈ যাব। তেতিয়া চৰকাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চকী নাইকিয়া হৈ যাব। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, তেখেতসকলে যদি মাটি লাগে তো এই চাহ শ্ৰমিকৰ লগত আলোচনা কৰিব লাগে। চাহ শ্ৰমিকৰ লগত আলোচনা নকৰাকৈ কোনো ধৰণৰ মাটি দিব নোৱাৰে। এবছলিউটলি এইটো ৰাইট। আমি সদায় এটা কথা কৈ আছোঁ যে আমি 200 বছৰ ধৰি আমি অসমত বসবাস কৰি আছোঁ, মাটিৰ কাৰণে এপ্লাই কৰি আছোঁ, আন্দোলন কৰি আছোঁ। প্ৰায় 50 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ। এই আন্দোলন 50 বছৰৰ আন্দোলন নস্যাৎ কৰি তেখেতসকলে এটা ব্যক্তিগত কোম্পানীক ভেৰনীয়া গুণ্ডা থৈ কি ধৰণে কাক সুধি পেলাই এই মাটিডোখৰ দখল কৰিবলৈ বাধ্য হৈছে। আমি কিন্তু এই কথাটো কোনো পধ্যে সহ্য কৰিব পৰা নাই। জনগোষ্ঠীটোৰ কাৰণে এটা মানে পৰিতাপৰ বিষয় আৰু দুৰ্ভাগ্যজনক কথা। আমাৰ মানুহখিনিয়ে আজি বছৰ ধৰি 200 বছৰ চাহ খেতিৰ ব্যৱসায় শেষ হ'ল। তাৰপিছত কিন্তু য'ত চাহ খেতি নহয়, খেতিৰ বাবে উপযোগী সেই মাটিখিনিত আজি বছৰ ধৰি মানুহে খেতি বাতি কৰি আছে। সেই মাটিখিনি মানুহখিনিক খেতি নকৰিলে মানে জীৱিকাৰ যিটো উৎস খেতি, সেই খেতিৰ মাটি কিন্তু কাঢ়ি লোৱা আমি দেখিবলৈ পাইছোঁ। মানুহৰ জীৱিকা কাঢ়ি লোৱা হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি চৰকাৰখনক আমি ধিক্কাৰ জনাইছোঁ। কালি আমাৰ জনগোষ্ঠীৰ মানুহৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি হাত হোটেল বনাবলৈ লোৱা কাৰ্যক আমি বিৰোধিতা জনাবলৈ যোৱা কাৰ্যসূচীত আমাৰ ছাত্ৰ সংগঠনৰ কেইবাটাও ফুলকমলীয়া ছাত্ৰ নেতাক মাৰি মানে গাৰ তেজ নগৰাই দিছিল আৰু তেওঁলোকে ছাত্ৰ সংগঠনক মৰাৰ পিছতো আমাৰ মহিলা শ্ৰমিককো মাৰি প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। যাৰ প্ৰতিবাদত আজি সমগ্ৰ অসমৰ চাহ বাগিচাত শ্ৰমিকৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগ, পুলিচ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰি চৰকাৰক প্ৰত্যাহ্বান জনাই আজি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাগ কৰা হৈছে। ইয়াত এটা কথা স্পষ্ট কৰি দিছোঁ, যদি যিবিলাক পুলিচ প্ৰশাসনে আমাৰ ছাত্ৰ সংগঠনক যোৱাকালি প্ৰতিবাদ কৰিবলৈ যোৱাত মাৰপিট কৰিলে, সেই পুলিচ বিষয়াসকলক সোনকালে যদি নিলম্বন নকৰে এই আন্দোলন জংঘী আন্দোলন হৈ পৰিব। অসমৰ ৰাজপথ কিন্তু বন্ধ হৈ যাব। আপোনালোকে মাৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, আপোনালোকে আমাক মাৰিব, আমি জীয়াই থাকিও মৰাৰ দৰে আমি জীয়াই আছোঁ। গতিকে আমাক যদি মাৰে আমি মাৰি পেলাই মৰিম, এই কথাটো স্পষ্ট কৰি দিছোঁ। তাৎক্ষণিকভাৱে এই পুলিচ প্ৰশাসনক ইয়াৰ পৰা নিলম্বন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু নহ'লে ইয়াতকৈ জংঘী আন্দোলন গঢ়ি তুলিম। আৰু আমি দেখিবলৈ পাইছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আমি দেখিবলৈ পাইছোঁ। তেওঁ বিভিন্ন সময়ত কৈ থাকে। ইয়াৰ আগত আমি দেখিবলৈ পাইছোঁ বাগিচাত যিবিলাক চৰকাৰী স্কুল নিৰ্মাণ হৈছে, সেই স্কুলবোৰত সকলো জাতি জনগোষ্ঠীৰ মানুহে সংস্থাপন পাইছে, চাকৰি পাইছে। সমান্তৰালভাৱে চাহ জনগোষ্ঠীৰ এজন ল'ৰাক নিযুক্তি দিছে, কিন্তু এই চাহ জনগোষ্ঠীৰ ল'ৰাজনক কিন্তু ফটকেৰ চাকৰি নিযুক্তি দিয়াৰ পিছত তেওঁক কিন্তু কি কৰিছে, বাগিচাৰ হাজিৰাত কিন্তু তেওঁক দৰমহা দিছে। আমাৰ ক্ষেত্ৰত কিয় এইটো হ'ল? বাকী ল'ৰাকেইটাই চৰকাৰী দৰমহা পাব, আমাৰ ল'ৰাজনে কিয় বাগিচাৰ দৰমহা পাব? গতিকে আমাক যে প্ৰতাৰণা কৰে সেই কথাটো আমি স্পষ্টভাৱে উপলব্ধি কৰিছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি আৰু বেছি দিন নাথাকিব। আমি হিমন্ত বিশ্ব শৰ্মাক চৰকাৰ বনাই দিছোঁ,
তো আমাৰ ভোটতহে তেওঁ ৰাজগাদী দখল কৰি দাদাগিৰি চলাই আছে। গতিকে দাদাগিৰি বেছিদিন নাথাকিব, এই কথাখিনি উপলব্ধি কৰা তেওঁৰ প্ৰয়োজন আছে। গতিকে আমি ইয়াতকৈ টংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। পুলিচ প্ৰশাসনে যিবিলাক পুলিচে আমাক মাৰপিট কৰিছে তেখেতসকলক চিনাক্তকৰণ কৰি অতি সোনকালে নিলম্বন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। যোৱাকালি গোলাঘাট থানাৰ ADC এডিশ্যনেল SP নেতৃত্বত গোটেই কাৰ্যকাণ্ড হৈছে। গতিকে তেখেতকো নিলম্বন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।